নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজি টু ষ্টাডি চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'তে আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ আৰু এই কুৱেশ্যন এনচাৰসমূহ আপোনালোকক আগন্তুক আহি থকা বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাসমূহত সহায় কৰিব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। আজিৰ ভিডিঅ'টোৰ প্ৰথমটি কুৱেশ্যন হৈছে পৃথিৱীৰ সৰ্বাধিক জনবসতিপূৰ্ণ চহৰ কোনখন? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ টকিঅ'। মনত ৰাখিব পৃথিৱীৰ সৰ্বাধিক জনবসতিপূৰ্ণ চহৰ হৈছে টকিঅ'। নেক্সট কুৱেশ্যনটি আছে ভাৰতীয় অৰ্থনীতি কেনেকুৱা? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি মিশ্ৰ অৰ্থনীতি। মনত ৰাখিব ভাৰতীয় অৰ্থনীতি হৈছে মিশ্ৰ অৰ্থনীতি। নেক্সট কুৱেশ্যনটি আছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটো কোনখন নদীত অৱস্থিত? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ব্ৰহ্মপুত্ৰ। মনত ৰাখিব পৃথিৱীৰ আটাইতকৈ ডাঙৰ নদী দ্বীপটো ব্ৰহ্মপুত্ৰ নদীত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে দামোদৰ উপত্যকা প্ৰকল্পটো কোনখন ৰাজ্যত অৱস্থিত? দামোদৰ উপত্যকা প্ৰকল্প কোনখন ৰাজ্যত অৱস্থিত? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ঝাৰখণ্ড আৰু পশ্চিমবংগৰ। মনত ৰাখিব দামোদৰ উপত্যকা প্ৰকল্পটো ঝাৰখণ্ড আৰু পশ্চিমবংগ ৰাজ্যত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে ৰাজা ৰামমোহন ৰায়ৰ জন্ম ক'ত হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি হুগলী জিলাত। মনত ৰাখিব ৰাজা ৰামমোহন ৰায়ৰ জন্ম হৈছিল হুগলী জিলাত। নেক্সট কুৱেশ্যনটিত আছে জগদীপ ধনখড় ভাৰতৰ কিমান সংখ্যক উপৰাষ্ট্ৰপতি? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি 14 সংখ্যক। মনত ৰাখিব জগদীপ ধনখড় ভাৰতৰ 14 সংখ্যক উপৰাষ্ট্ৰপতি, অৰ্থাৎ 14তম। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন নদী বিন্দা আৰু হাতপুৰা পৰ্বতমালাৰ মাজেৰে বৈ গৈছে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ নৰ্মদা। মনত ৰাখিব বিন্দা আৰু হাতপুৰা পৰ্বতমালাৰ মাজেৰে নৰ্মদা নৈ বৈ গৈছে। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ কোনখন ৰাজ্যই 30 মাৰ্চত ৰাজ্যত্ব দিৱস উদযাপন কৰে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ৰাজস্থান। মনত ৰাখিব ৰাজস্থানে 30 মাৰ্চত ৰাজ্যত্ব দিৱস উদযাপন কৰে। নেক্সট কুৱেশ্যনটিত আছে প্ৰতি বছৰে কোনটো দিনত প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 1 জানুৱাৰী। মনত ৰাখিব 1 জানুৱাৰীক প্ৰতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থাৰ প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ কেন্দ্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান ক'ত অৱস্থিত? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি কটকত। মনত ৰাখিব ভাৰতৰ কেন্দ্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান কটকত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ডৰ উদ্যোগ কোনটো? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ ভাৰতীয় ৰেলৱে। মনত ৰাখিব ভাৰতৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ড হৈছে ভাৰতীয় ৰেলৱে। নেক্সট কুৱেশ্যনটিলৈ আগবঢ়াৰ আগতে আপোনালোকে যদি এইখিনিলৈকে ভিডিঅ'টো চাইছে আৰু ভিডিঅ'টো চাই ভাল পাইছে তেন্তে ভিডিঅ'টো এটা লাইক কমেণ্ট কৰাৰ লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নেক্সট কুৱেশ্যনটিত আছে বংগৰ পৰা বিহাৰ কেতিয়া পৃথক হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 1912 চনত। মনত ৰাখিব বংগৰ পৰা বিহাৰ 1912 চনত পৃথক হৈছিল। নেক্সট কুৱেশ্যনটিত আছে স্বৰাজ পাৰ্টি ক'ত প্ৰতিষ্ঠা হৈছিল?
অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি এলাহাবাদত মনত ৰাখিব স্বৰাজ পাৰ্টি এলাহাবাদত প্ৰতিষ্ঠা হৈছিল নেক্সট কোৱেশ্চনটিত আছে পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথমজন খেলুৱৈ কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ এ মিলখা সিং মনত ৰাখিব পদ্মশ্ৰী বঁটা লাভ কৰা প্ৰথম গৰাকী খেলুৱৈ হৈছে মিলখা সিং নেক্সট কোৱেশ্চনটিত আছে জেনেৰেল ডায়াৰক কোনে হত্যা কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি উধম সিং মনত ৰাখিব জেনেৰেল ডায়াৰক উধম সিঙে হত্যা কৰিছিল নেক্সট কোৱেশ্চনটিত আছে ইণ্ডিয়ান ফৰ ইণ্ডিয়া নামৰ কিতাপখন কোনে লিখিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি চিত্ৰৰঞ্জন দাস মনত ৰাখিব ইণ্ডিয়ান ফৰ ইণ্ডিয়া নামৰ কিতাপখন চিত্ৰৰঞ্জন দাসে লিখিছিল নেক্সট কোৱেশ্চনটিত আছে চাইমন কমিছন কেতিয়া ভাৰতলৈ আহিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 1928 চনত মনত ৰাখিব চাইমন কমিছন ভাৰতলৈ 1928 চনত আহিছিল নেক্সট কোৱেশ্চনটিত আছে সংবিধানৰ কোনটো অনুচ্ছেদত ৰাজ্য চৰকাৰৰ বাৰ্ষিক বৃত্তীয় বিৱৰণী ৰখা হৈছে সংবিধানৰ কোনটো অনুচ্ছেদত ৰাজ্য চৰকাৰৰ বাৰ্ষিক বৃত্তীয় বিৱৰণী ৰখা হৈছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি 202 নং মনত ৰাখিব 202 নং অনুচ্ছেদত ৰাজ্য চৰকাৰৰ বাৰ্ষিক বৃত্তীয় বিৱৰণী ৰখা হৈছে কোৱেশ্চনটিত আছে ভাৰতৰ কোনখন সাংবিধানিক সংশোধনী আইনৰ দ্বাৰা ভোটদানৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈ হ্ৰাস কৰা হৈছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ চি 21 নং মনত ৰাখিব 21 নং সংবিধান সংশোধনী আইনৰ দ্বাৰা ভোটাৰৰ বয়স 21 বছৰৰ পৰা 18 বছৰলৈকে হ্ৰাস কৰা হৈছে কোৱেশ্চনটিত আছে ভাৰতৰ আটাইতকৈ ডাঙৰ পশুৰ মেলা কোনখন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি সোণপুৰ পশু মেলা মনত ৰাখিব ভাৰতৰ আটাইতকৈ ডাঙৰ পশুৰ মেলাখন হৈছে সোণপুৰ পশুৰ মেলা ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন আনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব ধন্যবাদ নেক্সট কোৱেশ্চনটিত আছে প্ৰায় সকলোবোৰ ছবিৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা একমাত্ৰ অসমীয়া চলচ্চিত্ৰ নিৰ্মাতা কোন প্ৰায় সকলোবোৰ ছবিৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰা একমাত্ৰ অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাজন কোন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি ভৱেন্দ্ৰনাথ শইকীয়া মনত ৰাখিব ভৱেন্দ্ৰনাথ শইকীয়াই প্ৰায়বোৰ ছবিৰ বাবে ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছে নেক্সট কোৱেশ্চনটিত আছে প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি আছিল আৰু উপন্যাসখনৰ লেখক কোন প্ৰথম অসমীয়া উপন্যাস কোনখন আৰু সেই উপন্যাসখনৰ লেখক কোন
অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ভানুমতী মনত ৰাখিব প্ৰথম অসমীয়া উপন্যাসখন হৈছে ভানুমতী আৰু ভানুমতীৰ লিখক হৈছে পদ্মনাথ গোহাঁই বৰুৱা মনত ৰাখিব প্ৰথম অসমীয়া উপন্যাসখন হৈছে ভানুমতী আৰু ইয়াৰ লিখক হৈছে পদ্মনাথ গোহাঁই বৰুৱা নেক্সট কোৱেশ্চনটিত আছে অসম সাহিত্য সভাৰ আদৰণি গীতৰ ৰচনা কোনে কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ মিত্ৰদেৱ মহন্ত মনত ৰাখিব অসম সাহিত্য সভাৰ আদৰণিৰ বাবে যেটো গীত আছে এই গীতটি মিত্ৰদেৱ মহন্ত ৰচনা কৰিছে ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব অসম সাহিত্য সভাৰ আদৰণি গীতটো হৈছে চিৰ চেনেহী মোৰ ভাষা জননী মনত ৰাখিব এই গীতটো মিত্ৰদেৱ মহন্তই ৰচনা কৰিছে নেক্সট কোৱেশ্চনটিত আছে উমানন্দ মন্দিৰ কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল উমানন্দ মন্দিৰ কোনজন আহোম স্বৰ্গদেৱে নিৰ্মাণ কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি গদাধৰ সিংহ মনত ৰাখিব গদাধৰ সিংহই উমানন্দ মন্দিৰটো নিৰ্মাণ কৰিছিল ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব উমানন্দ মন্দিৰ ভীষ্মাচল পাহাৰত অৱস্থিত আৰু ইয়াৰ লগতে আপোনালোকে মনত ৰাখিব উমানন্দ মন্দিৰটো উমানন্দ নদীদ্বীপ যাক আমি পিকক আইলেণ্ড বা ময়ূৰদ্বীপ বুলি কোৱা হয় তাত অৱস্থিত নেক্সট কোৱেশ্চনটিত আছে দুগৰ চিল্ক ফুটবল প্ৰতিযোগিতা কিমান চনত আৰম্ভ কৰা হৈছিল দুগৰ চিল্ক ফুটবল প্ৰতিযোগিতা কিমান চনত আৰম্ভ কৰা হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ 1962 চনত মনত ৰাখিব দুগৰ চিল্ক ফুটবল প্ৰতিযোগিতা 1962 চনত আৰম্ভ হৈছিল নেক্সট কোৱেশ্চনটিত আছে আৰ্জেণ্টিনাৰ ৰাজধানী কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি বুয়েনছ এয়াৰ্ছ মনত ৰাখিব আৰ্জেণ্টিনাৰ ৰাজধানী হৈছে বুয়েনছ এয়াৰ্ছ নেক্সট কোৱেশ্চনটিত আছে উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মুখ্য কাৰ্যালয় ক'ত এই কোৱেশ্চনটোৰ এনসাৰ আপোনালোকে কমেন্ট বক্সত কমেন্ট কৰি জনাব নেক্সট কোৱেশ্চনটিত আছে মহেঞ্জোদাৰো কোনে আৱিষ্কাৰ কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি আৰ ডি বেনাৰ্জী মনত ৰাখিব মহেঞ্জোদাৰো আৰ ডি বেনাৰ্জীয়ে আৱিষ্কাৰ কৰিছিল নেক্সট কোৱেশ্চনটিত আছে সিন্ধু উপত্যকা সভ্যতাৰ বিশাল স্নানাগাৰ কোন ঠাইত আৱিষ্কৃত হৈছিল সিন্ধু উপত্যকা সভ্যতাৰ বিশাল স্নানাগাৰ কোন ঠাইত আৱিষ্কৃত হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি মহেঞ্জোদাৰো মনত ৰাখিব সিন্ধু উপত্যকা সভ্যতাৰ বিশাল স্নানাগাৰ মহেঞ্জোদাৰোত আৱিষ্কৃত হৈছিল নেক্সট কোৱেশ্চনটিত আছে ব্ৰঞ্জ নটৰকী আৰু দাঢ়ি থকা বুঢ়াৰ বাবে বিখ্যাত মূৰ্তি কোন ঠাইত আৱিষ্কৃত হৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি মহেঞ্জোদাৰোত মনত ৰাখিব ব্ৰঞ্জৰ নটৰকী আৰু দাঢ়ি থকা বুঢ়াৰ বাবে বিখ্যাত মূৰ্তিসমূহ মহেঞ্জোদাৰোত আৱিষ্কৃত হৈছিল নেক্সট কোৱেশ্চনটিত আছে বৈদিক যুগত কোনখন নদীক পুৰঞ্চীৰ নামেৰে জনা গৈছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি ৰবি মনত ৰাখিব ৰবি নৈখনক বৈদিক যুগত পুৰঞ্চীৰ নামেৰে জনা গৈছিল নেক্সট কোৱেশ্চনটিত আছে মৌৰ্য সম্ৰাট বিন্দুসাৰক কি গ্ৰন্থত অমিত্ৰ ঘাট নামেৰে উল্লেখ কৰা হৈছে অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি গ্ৰীক মনত ৰাখিব বিন্দুসাৰক গ্ৰীক গ্ৰন্থত অমিত্ৰ ঘাট নামেৰে উল্লেখ কৰা হৈছে নেক্সট কোৱেশ্চনটিত আছে পৃথিৱীৰ ইতিহাসৰ একমাত্ৰ ৰজাজন কোন যিয়ে যুদ্ধত জয় হৈও বিজয় ত্যাগ কৰিছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি অশোক মনত ৰাখিব অশোকে হৈছে একমাত্ৰ ৰজা যিয়ে যুদ্ধত জয় হৈও বিজয় ত্যাগ কৰিছিল নেক্সট কোৱেশ্চনটিত আছে মৌৰ্য সাম্ৰাজ্যৰ সময়ছোৱাত শিক্ষাৰ মূল কেন্দ্ৰ কি আছিল মৌৰ্য সাম্ৰাজ্যৰ সময়ছোৱাত                                                                                                              মৌৰ্য সাম্ৰাজ্যৰ সময়ছোৱাত শিক্ষাৰ মূল কেন্দ্ৰ কি আছিল
অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি তক্ষশিলা মনত ৰাখিব মৌৰ্য সাম্ৰাজ্যৰ সময়ছোৱাত শিক্ষাৰ মূল কেন্দ্ৰ আছিল তক্ষশিলা নেক্সট কোৱেশ্চনটিত আছে মহাভাষ্যৰ ৰচক কোন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ ডি পতঞ্জলি মনত ৰাখিব মহাভাষ্যৰ ৰচক হৈছে পতঞ্জলি নেক্সট কোৱেশ্চনটিত আছে পতঞ্জলি কাৰ দৰবাৰৰ ৰাজকবি আছিল পতঞ্জলি কাৰ দৰবাৰৰ ৰাজকবি আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ এ পুষ্যমিত্ৰ শুংগ মনত ৰাখিব পতঞ্জলি পুষ্যমিত্ৰ শুংগৰ ৰাজকবি আছিল নেক্সট কোৱেশ্চনটিত আছে শুংগ বংশৰ প্ৰতিষ্ঠাপক কোন আছিল অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি পুষ্যমিত্ৰ মনত ৰাখিব শুংগ বংশৰ প্ৰতিষ্ঠাপক হৈছে পুষ্যমিত্ৰ নেক্সট কোৱেশ্চনটিত আছে মৌৰ্য বংশৰ শেষৰজন ৰজা কোন অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ চি বৃহদ্ৰাট মনত ৰাখিব মৌৰ্য বংশৰ শেষৰজন ৰজা হৈছে বৃহদ্ৰাট নেক্সট কোৱেশ্চনটিত আছে মহেঞ্জোদাৰোৰ স্থায়ী নাম কি মহেঞ্জোদাৰোৰ স্থায়ী নাম কি অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন নম্বৰ বি মৃতকৰ টিলা মনত ৰাখিব মহেঞ্জোদাৰোৰ স্থায়ী নাম হৈছে মৃতকৰ টিলা